প্ৰজেক্ট ফাইল বা যিকোনো PDF ফাইল কেনেকৈ এডিট কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিম এপৰ মাধ্যমত। তো সম্পূৰ্ণ ভিডিঅ' চাওক। মই এই প্ৰজেক্ট ফাইলটো কৰিম, ডাউনলোড কৰি আছোঁ মই। তো আপোনালোকে দেখা পাব এপৰ মাধ্যমত কেনেকৈ এডিট কৰিব পৰা যায়। তো লাহে লাহে ভিডিঅ'টো চাই থাকক। আপোনালোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুন। তো দেখা পাইছে ইয়াতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 যেটো প্ৰজেক্ট ফাইল সেইটো কেনেকৈ এডিট কৰিব পৰা যায়। তো সেই বিষয়ে আলোচনা কৰিম। এইটো প্ৰথমে ডাউনলোড কৰিলোঁ, এতিয়া সেভ কৰিব লাগিব। সেভ কৰিলে সেই মোবাইলত যাব। তো মই এতিয়া সেভ কৰিম। দেখা পাইছে ইয়াতে ক্লিক কৰি দিছোঁ। এতিয়া ইয়াতে ক্লিক কৰি দিম। এবাৰ ইয়াতে ক্লিক কৰি দিলে সেভৰ বটন আহিব। সেভত আহিব দেখা ইয়াতে ডাইৰেক্ট সেভ কৰিব পাৰিম, এডিট কৰি ফাইলটোৰ নাম ইয়াতে CM 2.0 ৰাখিম। এতিয়া ইয়াতে স্পেচটো দিব নোৱাৰিব আপোনালোকে, ইয়াতে স্পেচটো কাটি দিব লাগিব। মই কাটি দিছোঁ। এতিয়া প্ৰজেক্ট ৰিপৰ্ট ফাইল ইয়াতে লিখি দিম। দেখা পাইছে প্ৰজেক্ট ফাইল লিখি দিম, তাৰপিছত সেভ কৰি দিম। এইটো সেভ কৰাৰ পিছত ডাইৰেক্ট WPS অফিচ এটা এপ আছে, সেই এপটো ডাউনলোড দিব লাগিব। যিসকলে ডাউনলোড দিয়া নাই সেইসকলে ডাউনলোড দি ল'ব। মই আগতেই ডাউনলোড দিছোঁ। তো দেখা পাইছে ইয়াতে প্ৰজেক্ট ফাইলটো সেভ হৈছে। আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো এতিয়া শ্বেয়াৰ কৰিম। এই মিডিল অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিছোঁ। এতিয়া তলফালে আহিব। আপোনালোকে তলফালে অহাৰ পিছত WPS অফিচ এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰিছোঁ। ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ডাইৰেক্ট এই এপত আহিব। এই এপৰ পৰা আপোনালোকে যিকোনো এডিট কৰিব পাৰিব, সম্পূৰ্ণৰূপে কপি কৰিব পাৰিব। দেখা পাইছে এপত আহি গৈছোঁ। এপত অহাৰ পিছত তলফালে আপোনালোকে একেবাৰে লেফ্ট ছাইডত আপোনালোকে এডিট অপশ্যন পাব, তাতে ক্লিক কৰি দিব। মই আগতে ফাইলটো দেখাই দি আছোঁ, সম্পূৰ্ণ ফাইল দেখা পাইছে। এডিট অপশ্যন তলত, একেবাৰে তলত এডিট অপশ্যনত ক্লিক কৰি দিছোঁ। তাৰপিছত ওপৰত টেক্সট ক্লিক কৰি দিছোঁ। টেক্সট ক্লিক কৰি দিয়াৰ পিছত এতিয়া সম্পূৰ্ণ PDF ফাইলটো এডিট হ'ব। দেখা পাইছে ইয়াতে যিকোনো ধৰণৰ আপোনালোকে কম বেছিকৈ লিখিব পাৰিব, কাটি লিখিব পাৰিব, আপোনাৰ নিজৰ ইচ্ছা মতে লিখিব পাৰিব। ইয়াতে দেখা পাইছে এডিট কৰাৰ প্ৰচেছ একেবাৰে ইজি হয়। আপোনালোকে এই প্ৰজেক্ট ফাইল বা যিকোনো PDF ফাইল এই এপৰ মাধ্যমত আপোনালোকে এডিট কৰিব পাৰিব। এডিট কৰি ডাইৰেক্ট ওপৰত ডান পাব। এডিট কৰাৰ পিছত ডানত ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে এডিট কৰিব পাৰিব। ইয়াৰ পৰা সিলেক্ট কৰি ডিলিট কৰিব পাৰিব। দেখা পাইছে কেইবাটা অপশ্যন দেখা পালে আপোনালোকে। ইয়াতে দেখা পাইছে আকৌ আহিছে। ইয়াতে এডিট কৰিব পাৰিব। দেখা পাইছে ৰেণ্টেড, ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে ৰেণ্টেড ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট ৰেণ্টেড ডিলিট কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে কাটি লিখিব পাৰিব, যি লিখিব বিচাৰে আপোনালোকে। দেখা পাইছে মই জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এডিট কৰিব পৰা যায় কেনেকৈ যিকোনো PDF ফাইল বা প্ৰজেক্ট ৰিপৰ্ট, PMEGP প্ৰজেক্ট ৰিপৰ্ট, যিকোনো ধৰণৰ PDF ফাইল ইয়াৰ পৰা এডিট কৰিব পাৰিব আপোনালোকে। মোক এজনে কমেণ্ট কৰিছিল যে এডিট কেনেকৈ কৰিব পৰা যায়, এইটো ভিডিঅ' লৈ আহিব। তো মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকে। তো নিশ্চয় আপুনি এই এপটো ডাউনলোড দিব। ডাউনলোড দিয়াৰ পিছত এনেকুৱা ধৰণৰ PDF ফাইল, যিকোনো ধৰণৰ PDF ফাইল ইয়াতে এডিট কৰি ল'ব পাৰিব। মই এই প্ৰজেক্ট ৰিপৰ্টটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিছোঁ। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি আপোনালোকে এই এপটো ডাউনলোড কৰি এডিট কৰি ল'ব পাৰিব, শিকি ল'ব। আপোনাৰ যিটো প্ৰজেক্ট ফাইল হ'ব সেইটো বিষয়ে আপোনালোকে এডিট কৰি লিখিব পাৰিব। তো দেখা পাইছে মই মোৰ নামটো ইয়াৰ পৰা চেঞ্জ কৰি এডিট কৰি কাটি দিলোঁ। দেখা পালে এতিয়া আকৌ মই লিখি আছোঁ, ইছলাম লিখি দিলোঁ। দেখা পাইছে তাৰপিছত ওপৰত ডান লেখা আছে, ইয়াত ডানত ক্লিক কৰি দিব। যিকোনো এডিট কৰাৰ পিছত একেবাৰে লাষ্টত ডানত ক্লিক কৰি দিলে আপোনালোকৰ ফাইলটো অ'কে হৈ যাব। তো নিশ্চয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এইখিনি আছিল আজিৰ ভিডিঅ'।